NHM কৰ্মীসকলে সমকামৰ সম অধিকাৰ বিচাৰি আজি এখন সভা আমি ইয়াত আহ্বান কৰিছিলোঁ আৰু আমাৰ সভাৰ কাম প্ৰায় শেষ পাইছে আৰু যেহেতু চৰকাৰক বাৰম্বাৰ আমি জনাই আহিছোঁ আমাৰ বিভিন্ন ধৰণৰ দাবীসমূহ উত্থাপন কৰি আহিছোঁ কিন্তু তেখেতসকলে তেনেকৈ কাণসাৰ দিয়াই নাই আমাৰ পে স্কেলৰ কাৰণে আমি বহুত দাবী জনাইছোঁ পে স্কেলৰ ওপৰত তেখেতসকলে কৰিম বুলি কৈ আছে কিন্তু কৰা নাই গতিকে আমি আজি এইখন সভাৰ জৰিয়তে আগন্তুক স্বাস্থ্যসেৱা উৎসৱ যেটো হ'ব সেই স্বাস্থ্যসেৱা উৎসৱত আমি প্ৰথমলানি মানে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ যে আমি স্বাস্থ্যসেৱা উৎসৱত কাম কৰিম কিন্তু ব্লেক বেজ পৰিধান কৰি পেলাই গোটেই অসমত আমি NHM কৰ্মীসকলে ব্লেক বেজ পৰিধান কৰি আমি স্বাস্থ্যসেৱা উৎসৱ পালন কৰিম আৰু অকল কাৰিকৰী কৰ্মীসকলৰ কাৰণে আমি এইটো হেৰি কৰিছোঁ বাকী আৰু নন কাৰিকৰীখিনিও আছে তেখেতসকলে যদি ইচ্ছা প্ৰকাশ কৰে ব্লেক বেজ পৰিধান কৰিব পাৰিব ছাৰে অথনি কৈয়ে গ'ল যে সমকামৰ সম অধিকাৰ আমাৰ 7 পে কমিশ্যন মতে চেলাৰী পাব লগা আছিলে আমাৰ বৰ্তমানৰ CM ছাৰ আগতে হেল্থ মিনিষ্টাৰ আছিলে তেখেতে হেল্থ মিনিষ্টাৰ হৈ থাকোঁতে এটা বক্তব্য দিছিলে যে আমি চৰকাৰ গঠন কৰাৰ পিছতে আমি 7 পে কমিশ্যন লাগু কৰিম আমি NHMত গতিকে সেইটো আশাবাদী আমি আজিলৈকে পোৱা নাই আমি আশাবাদীয়ে হৈ থাকিলোঁ 7 পে কমিশ্যন ইমপ্লিমেণ্ট কৰিব লাগে আৰু যিখিনি আমাৰ ৰেগুলাৰ এমপ্লয়িজ আছে DSSৰ আণ্ডাৰত কাম কৰি আছে তেখেতসকলে যিখিনি ফেচিলিটিজ পাই আছে বেনিফিট পাই আছে ছ'চিয়েল ছিকিউৰিটিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সুবিধাসমূহ পাই আছে বেংক লোন আপোন ঘৰ ভেহিকল লোন উইথ ৰিবেট লিভ পলিচিছ বিভিন্ন ধৰণৰ যিখিনি সেই সিমিলাৰ ফেচিলিটিজখিনি আমাৰ NHMৰ টেকনিকেল এমপ্লয়িজে পাব লাগে আৰু লগতে মই আজিৰ এই প্ৰেছ মিটৰ যোগেদি মই আৰু এটা মেছেজ দিব খোজোঁ আমাৰ চৰকাৰলৈ যে আমাৰ দুটা দশকত বহুতখিনি হস্পিটাল নতুন হস্পিটাল মেডিকেল কলেজ বহুতখিনি হৈ গ'ল এই হস্পিটালখিনিত কিন্তু সেই ধৰণে পোষ্ট ক্ৰিয়েট হোৱা নাই আমি NHM কৰ্মীবোৰেহে আমি এইবিলাক চলাই আছোঁ গতিকে এই পোষ্টসমূহ ক্ৰিয়েট কৰি আমাৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এটাৰ জৰিয়তে আমাক এবজৰ্ব কৰিব লাগে আমাৰ জব ৰেগুলাৰ কৰিব লাগে এয়া আমাৰ মূল দাবী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ